নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ তোমালোকৰ মাজত আহিছো জেৰন ক্লাसेছৰ আজি নতুন এটা ভিডিঅ' লৈ আজি মই তোমালোকৰ এক্সাৰসাইজ 1.32 আলোচনা কৰিম আৰু ইয়াৰ যিখিনি কোৱেশ্চন কমন কোৱেশ্চন আছে সেইখিনি তোমালোকক মই কৰাই দিবলৈ যত্ন কৰিম এতিয়া ইয়াৰ বেছি কথা নাপাতি ডাইৰেক্ট আমি অংকৰ মাজতে গৈছো যে কি প্ৰথম অংকটো কি কৈছে যে আমাৰ দেখুৱা যে √5 এটা অপৰিমেয় ইয়াত পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কথা আহিছে আমি পৰিমেয় সংখ্যাবিলাক আগত পাইছো বা জানো একেবাৰে সৰু পাই শিকি আহিছো যে যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবিলাক হল পৰিমেয় সংখ্যা আৰু যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাক অপৰিমেয় সংখ্যা আমি এতিয়া ইয়াত যদি চাও প্ৰথম যদি আমি ইয়াত চাবল যাও যে প্ৰথম অংকটো কি দিছে ইয়াত যে √5 আমি অপৰিমেয় সংখ্যাৰ ভিতৰত আমি জানো যিবিলাক সংখ্যাৰ বৰ্গমূল নাই স্কয়াৰ ৰুট নাই যেনে 5 হল ধৰিলো 5 2 √3 √6 এইবিলাক হল কি অপৰিমেয় সংখ্যা আৰু √9 টো আমি বৰ্গমূল আছে 3 গতিকে এটো কি হ'ব পৰিমেয় সংখ্যা √4 ইয়াৰ বৰ্গমূল আছে 2 আছে গতিকে এইবিলাক কি হ'ব পৰিমেয় সংখ্যা গতিকে ইয়াত আমি অলৰেডি জানো যে √5 টো আমি জানো এটা অপৰিমেয় সংখ্যা আকৌ তাক কি দেখাবলৈ কৈছে √5 এটা অপৰিমেয় সংখ্যা গতিকে এইবিলাক অংক হল লজিক্যাল ম্যাথছ গতিকে ইয়াত কি কৰিব লাগিব আমি এই বস্তুটোকে আমি বিৰুদ্ধ মানে উল্টাকে লব লাগিব কেনেকৈ উল্টাকে লম যে আমি কি কৰিম ইয়াত যে প্ৰথমে √5 যেটো আছে √5ক আমি কি কৰো পৰিমেয় হিচাপে ধৰি লও কেনেকৈ ধৰিম পৰিমেয় হিচাপে ধৰি লৈছো যে লেট আমি কি কৰো প্ৰথমে ধৰা হল √5 এটা পৰিমেয় সংখ্যা পৰিমেয় সংখ্যাবিলাকক আমি কি কৰিব পাৰো a/b বা p/q আকাৰত প্ৰকাশ কৰিব পাৰো গতিকে আমি কি কৰো যে গতিকে আমি a আৰু b লৈ লৈছো ইয়াতে তোমালোকৰ কিতাপত ab আছে কাৰণে মই ab ললো বা p/q যিকোনো লব পাৰিবা গতিকে a আৰু b b টো কি হ'ব লাগিব b not equal 0 b 0 হলে নহব b not equal 0 দুটা অখণ্ড সংখ্যাৰ বাবে আমি লিখিব পাৰো যে বিভিন্ন ধৰণে লিখিব পাৰা a/b √5 equal a/b √5 equal a/b যত a আৰু b সহমৌলিক মানে কি ইংলিছত কো-প্ৰাইম বুলি কয় সহমৌলিক মানে কি যিবিলাক সংখ্যাৰ একৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই মানে যিবিলাক সংখ্যাৰ একৰ বাহিৰে বেলেগ কোনো কমন ফেক্টৰ নাই মানে ধৰিলো এতিয়া 4 আৰু 5 যদি কও 4 আৰু 5 এই দুটাৰ মাজত কমন ফেক্টৰ কি আছে অকল কমন নাম্বাৰটো কি আছে ইয়াৰো 4 * 1 5 * 1 কৰিলে তেতিয়া ইয়াত কমন ফেক্টৰটো কি আছে 1 আছে এনেকুৱা সংখ্যাবিলাকক কি বুলি কয় মানে সহমৌলিক বা কি বুলি কয় কো-প্ৰাইম বুলি কয় এতিয়া আমাৰ প্ৰথম ষ্টাৰ্টিং ইন্ট্ৰোডাকচন খিনি হৈ গল এতিয়া মই কি কৰিম সিম্পলিফাই কৰিম কি কৰো মই যদি বজ্ৰ পূৰণ কৰো √5 লগত b পূৰণ কৰিলে √5b হ'ব ইয়াৰ তলত এক এটা আছে এক a লগত মাল্টিপ্লাই কৰিলে কিমান হৈ যাব a এতিয়া দুইফালে যদি মই স্কয়াৰ কৰো দুইফালে বৰ্গ কৰি দিলে স্কয়াৰ ৰুটে কাটি যাব কি থাকিব 5b স্কয়াৰ এফালে কি থাকিব a স্কয়াৰ ইয়াৰ অৰ্থটো কি যে 5 এফালে পূৰণ হৈ আছে এফালে কি হ'ব গলে হৰণ হ'ব তাৰ মানে কি হ'ব যে 5 টো 5 এ কি কৰে a স্কয়াৰক হৰণ যায় বিভাজ্য মানে a স্কয়াৰ 5 এৰে বিভাজ্য তোমালোকে শৰ্টকাট কে এনেকে লিখি দিব পাৰিবা শৰ্টকাট কে যোনে এনেকে লিখিবলৈ বেয়া পোৱা হেসকলে এনেকে লিখি দিব 5 ডিভাইড a স্কয়াৰ এই চিনটোৱে ডিভাইড বুজায় আৰু গতিকে যদি আমি এটা কন্ডিশন আছে যদি কি হৈছে
ইয়াৰ স্কোয়াৰটো যদি কোনোবা এটা সংখ্যাক যদি হৰণ গৈছে তাৰ মানে ধৰি লোৱা 5 স্কোয়াৰটো যদি 5 এৰে হৰণ যায় তেতিয়া কি হ'ব 5 টুকু 5 এৰে হৰণ যাব গতিকে এটাকে কি হ'ব a স্কোয়াৰটো কি হ'ব a স্কোয়াৰটো যদি 5 এৰে হৰণ গৈছে গতিকে কি হ'ব a ও কি হ'ব 5 এৰে হৰণ a ও 5 এৰে হৰণ যাব 5 এৰে বিভাজ্য হ'ব এতিয়া আমি কি দেখিলো যে a সংখ্যাটো a যেটো আমি অখণ্ড সংখ্যা লৈছিলো এটো 5 এৰে বিভাজ্য তাৰ মানে a এর এটা উৎপাদক কি আহিলে এটা উৎপাদক 5 আহি গল এতিয়া আমি চাও এটো আমি ইকুয়েশন 1 লৈ লও a ইকুৱেল লেট আমি কি কৰিলো a ইকুৱেল কি লও যে 5c লৈ লৈছো কেলে 5c লৈছো কাৰণ 5 এৰে বিভাজ্য আমি দেখুৱাব লাগিব কাৰণ এটো কি হয় 5 এৰে বিভাজ্য হয় এতিয়া এটো a ইকুৱেল 5c ললো যত c কি হ'ব c belongs to c কিছুমান অখণ্ড সংখ্যা c belongs to z এতিয়া মই কি কৰো ইয়াত a ইকুৱেল 5c লতে কি কৰিছো ইয়াক আমি কি কৰো দুই ফালে বৰ্গ কৰি দিও a স্কয়াৰ ইকুৱেল কিমান হ'ব 25c স্কয়াৰ এটো ইকুয়েশন 2 হৈ গল এতিয়া 1 আৰু 2 ৰ পৰা যদি আমি চাও 1 আৰু 2 ৰ পৰা ইয়াত সোয়া ইয়াত কি আছে যে a স্কয়াৰ ইকুৱেল 5b স্কয়াৰ ইয়াত আছে a স্কয়াৰ ইকুৱেল 25c স্কয়াৰ গতিকে a স্কয়াৰ দুটা মিল আছে গতিকে আমি এই দুটা কি কৰিব পাৰিম সমান লিখিব পাৰিম গতিকে 25c স্কয়াৰ ইকুৱেল কি লিখিব পাৰিম 5b স্কয়াৰ এতিয়া দুই ফালে যদি 5 দি ডিভাইড কৰো এটো কিমান হ'ব 5c স্কয়াৰ ইকুৱেল কি হ'ব b স্কয়াৰ 5c স্কয়াৰ ইকুৱেল কি হৈ গল b স্কয়াৰ এতিয়া আমি কি দেখিছো c স্কয়াৰটো কি হৈছে এটো 5 টো এফালে পূৰণ হৈ আছে গতিকে এফালে গলে কি হ'ব হৰণ হ'ব তাৰ মানে 5 এৰে কি হ'ব b স্কয়াৰটো বিভাজ্য হ'ব গতিকে মই শৰ্টকাটকে লিখিছো যে 5 5 এ b স্কয়াৰক মানে b স্কয়াৰ ডিভিজিবল বাই 5 মানে b স্কয়াৰ 5 এৰে বিভাজ্য এটাকে কি হ'ব b টুকু 5 এৰে বিভাজ্য হ'ব এটা দেখা গল যে ইয়াত আমি a এর এটা উৎপাদক কি পাইছিলো 5 এটো a এর উৎপাদক 5 পালো এটা b এর এটা উৎপাদক কি পালো 5 পালো কিন্তু আমি কি লিখিছিলো একেবাৰে উপত কি লিখিছিলো সোয়া ইয়াত কি লিখিছিলো মই a আৰু b টু কি হয় ইয়াত কি লিখিছিলো a আৰু b সহমৌলিক মানে a আৰু b ৰ একৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই কিন্তু ইয়াত অংকটো কৰি আমি কি পালো অংকটো কি কৰি কি পালো আমি সোয়া যে আমাৰ ইয়াত অংকটো কৰি পালো আমি যে আমাৰ ইয়াত a আৰু b ৰ সোয়া a ৰো এটা উৎপাদক ওলাইছে 5 b ৰো এটা উৎপাদক ওলাইছে 5 এতিয়া আমি লিখা কথাখিনি প্ৰথম যেটো কথা আমি ধৰিলো যে a আৰু b ৰ কোনো একৰ বাহিৰে কোনো বেলেগ উৎপাদক নাই কিন্তু অংকটো কৰোতে আমাৰ তাৰ উলুটা ওলাই গল কি ওলালে যে a আৰু b ৰ এটা উৎপাদক পালো কি পালো আমি 5 উৎপাদক পালো গতিকে আমাৰ গোটেই কাহিনীখিনি কি হৈ গল কথা মানে প্ৰথমে অংকটো কৰা আৰু ইয়াত আমি যিখিনি এনসাৰ পোৱাটো মাজত কোনো মিল নাহিলে গতিকে কি হ'ব এতিয়া আমি কি লিখিম যে দেখা গল যে a আৰু b ৰ এটা সাধাৰণ উৎপাদক 5 আছে যেটো সত্যতাৰ a আৰু b সহমৌলিক হোৱা সত্যতাৰ বিৰোধ কৰে শৰ্টকাটকে লিখি দিলে হৈ গল ইমান লিখিব নালাগে বিৰোধ কৰে সত্যতাৰ বিৰোধ কৰে গতিকে কি হ'ব √5ক পৰিমেয় বুলি ধৰাটো ভুল হৈছে আমি পৰিমেয় বুলি ধৰাটো ভুল হৈছে যদি পৰিমেয় বুলি ধৰা ভুল হৈছে গতিকে কি হ'ব √5 এটা কি হ'ব অপৰিমেয় এইটো হৈ গল প্ৰমাণ আমাৰ কি হৈ গল অপৰিমেয় গতিকে এতিয়া
তোমালোকৰ এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত কিন্তু √3 টো আহিছিলে বহুত দিন √5 √3 অংক অহা নাই 2 নম্বৰৰ পৰা দিয়ে 2 নম্বৰ বা 3 নম্বৰৰ পৰা দিয়ে এবাৰ কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষাত √3 টো আহি গ'ল গতিকে এই অহা বছৰ যে √5 টো তোমালোকৰ নাহিব এটো ক'ব নোৱাৰি গতিকে এই অংকটো তোমালোকে খুব ভালকে চাবা যদি কিবা তোমালোকৰ কনফিউজন আছে কমেন্ট বক্সত জনালে আমি আকৌ তোমালোকৰ কাৰণে এইখিনি কৰি দিবলৈ যত্ন কৰিম বুজাই দিবলৈ ট্ৰাই কৰিম গতিকে এতিয়া আগবাঢ়ি গৈছো আমাৰ পৰৱৰ্তী 2 নম্বৰ অংকটোলে 2 নম্বৰ অংকটো বহুত ইম্পৰ্টেন্ট প্ৰায় পৰীক্ষাত আহি থাকে গতিকে 2 নম্বৰ অংকটো মই কৰিবলৈ ট্ৰাই কৰিছো কি কৈছে চোৱা যে 3 + 2 √5 এইটো অকমান বেলেগ মেথড এইটোতকে অকমান বেলেগ হ'ব আৰু সৰু হয় অংকটো 3 + 2 √5 অপৰিমেয় বুলি দেখুৱাব লাগে প্ৰথমখিনি একেই সেম আমি কি কৰো লেট প্ৰথমে 3 + 2 √5 এটা পৰিমেয় বুলি ধৰিছো পৰিমেয় যদি পৰিমেয় হয় একেই সেম গতিকে a আৰু b দুটা অখণ্ড সংখ্যাৰ বাবে ইয়াত b not equal 0 লিখিব লাগিব অখণ্ড সংখ্যাৰ বাবে আমি ডাইৰেক্ট লিখিলে হল অখণ্ড সংখ্যাৰ বাবে কি হ'ব 3 + 2 √5 ইকুৱেল কি হ'ব a/b ইয়াত য'ত কি হ'ব a আৰু b একেই সেম লিখাটো আগৰটো নিচিনা a আৰু b সহমৌলিক মানে মই কি ক'লো যে a আৰু b একৰ বাহিৰে বেলেগ কোনো মৌলিক মানে কোনো কমন ফেক্টৰ সাধাৰণ উৎপাদক নাই এতিয়া মই কি কৰো ইয়াত সব যিখিনি পৰিমেয় যিখিনি অখণ্ড সংখ্যা আছে সব এটা সাইডে লৈ যাম মই 2 √5 a/b 3 টো হেফাল লৈ গলো কি হৈ গল মাইনাস হৈ গল 2 টো হেফালে কি হৈ আছে মাল্টিপ্লাই হৈ আছে √5 2 টো হেফাল লৈ গলে কি হ'ব 1/2 a/b -3 এতিয়া চোৱা ৰাইট সাইডে গোটেইখিনি অখণ্ড সংখ্যা 1 2 a b -3 গোটেইখিনি অখণ্ড সংখ্যা কিন্তু লেফট সাইডে কি হৈ আছে এটো আকৌ √5 হৈ আছে এতিয়া আমি কি কৰো গতিকে a b 2 আৰু 3 অখণ্ড সংখ্যাৰ বাবে অখণ্ড সংখ্যাবোৰৰ বাবে কি হ'ব 1/2 য'ত গোটেইখিনি অখণ্ড সংখ্যা আছে সেইটো কি বস্তু হয় পৰিমেয় হ'ব পৰিমেয় হে মাজত চোৱা ইয়াত কন্ডিশনটো মেইন চাই লোৱা হে √5 এটা পৰিমেয় কেলে √5 ক পৰিমেয় বুলি লিখিলো মেইন বস্তুটো চোৱা ইয়াত মাজত কি চিন দিছো মই সমান চিন এইফালে যদি পৰিমেয় এইফালেও পৰিমেয় হ'ব লাগিব কাৰণ মাজত কি চিন আছে সমান চিন কিন্তু আমি কি জানো কিন্তু আমি জানো যে √5 এটা অপৰিমেয় অলপ আগত প্ৰমাণ কৰি আহিছো বা আমি জানোই অপৰিমেয় গতিকে কি হ'ব যে আমি এতিয়া কি কৈছো যে 3 + 2 √5 ক পৰিমেয় বুলি ধৰাটোই কি হৈছে ভুল হৈছে 3 + 2 √5 ক পৰিমেয় বুলি ধৰাটো ভুল হৈছে যদি ভুল হৈছে তেতিয়া কি হ'ব যদি ভুল হৈছে তেতিয়া আমি কি লিখিম এটাকে 3 + 2 √5 এটা অপৰিমেয়
হৈ গ'ল ইমানখিনি গতিকে এনে ধৰণে আমি কি কৰিব পাৰোঁ একেবাৰে ইজিলি বস্তুবিলাক আমি সলিউশন কৰিব পাৰোঁ ইমান চিন্তাৰ কথা নাই খালি লিখাখিনি তোমালোকে মনত ৰাখিবা লিখাখিনি কিন্তু গোটেইখিনি ক্ষেত্ৰত একেটা হ'ব কিন্তু বস্তুবিলাক চেঞ্জ হৈ গৈ থাকিব বেলেগ বেলেগ বস্তুবিলাক চেঞ্জ হৈ গৈ থাকিব এতিয়া মই চোৱা ইয়াত মই লিখা একো পৰিৱৰ্তন নকৰোঁ লিখাখিনি একো পৰিৱৰ্তন নকৰোঁ ইয়াৰ পৰা মই তোমালোকক এই 2-3 নম্বৰ এক অংকটো দেখুৱাই দিছোঁ চোৱা লিখা একো পৰিৱৰ্তন লিখাখিনি সেম থাকিব মই কি পৰিৱৰ্তন কৰিম হেতু চাবা প্ৰথম মই এইটো নাইকিয়া কৰিছোঁ ইয়াত কি লিখিম 1/√2 বাকি সব একো পৰিৱৰ্তন নকৰোঁ চোৱা খালি লিখাখিনি তোমালোকে জানি ললে হ'ল ইয়াত কি পৰিৱৰ্তন কৰিছোঁ চোৱা বাবে সংখ্যাৰ বাবে 1/√2 ইকুৱেল a/b লিখিলোঁ একেই সেম 1/√2 টুক মই কি কৰিম হৰ পৰিমেয় কৰিলে √2 ইনটু √2 ওপৰত কি লিখিলোঁ √2 হৰ পৰিমেয় কৰিবৰ কাৰণে এটা ইকুৱেল কি হৈ গ'ল a/b ইয়াত কি হ'ব তলত হৈ গ'ল 2 ওপৰত হৈ গ'ল √2 ইকুৱেল a/b আমি বজ্ৰপূৰণ কৰিলে কি থাকিলে √2 ইকুৱেল 2a/b চোৱা লিখা কিবা পৰিৱৰ্তন কৰোঁ নেকি চোৱা একো পৰিৱৰ্তন নকৰোঁ ইয়াত মই ইয়াত অকল কি কৰিছোঁ এই আগৰ 3 টো মোহাই দিছোঁ a b আৰু 2 অখণ্ড সংখ্যাবোৰৰ বাবে আকৌ চোৱা মই কি কৰিম ইয়াৰ ৰাইট সাইডে কি আছে ৰাইট সাইডে আছে 2a/b 2a/b এটা কি হ'ব পৰিমেয় একে ধৰণে ইয়াৰ √5 ৰ জায়গাত কি লিখিম মই √5 ৰ জায়গাত ইয়াত কি আছে √5 ৰ জায়গাত আছে ইয়াত √2 আছে গতিকে মই কি কৰিম ইয়াত √2 লিখিলোঁ ইয়াত চোৱা ইয়াত √5 ৰ জায়গাত মই কি লিখিম √2 এটা অপৰিমেয় ইয়াত আকৌ কি কৰিম ইয়াত আকৌ কি কৰিম মই 1/√2 আমি পৰিমেয় বুলি ধৰাটো ভুল হৈছে গতিকে 1/√2 কি হ'ব এটা অপৰিমেয় হৈ গ'ল এইটো চোৱা লিখাখিনি মই এটাও চেঞ্জ কৰিছোঁ নি এটাও চেঞ্জ কৰা নাই অকল জাষ্ট ইয়াত যিখিনি নাম্বাৰটো চেঞ্জ কৰি দিছে নাম্বাৰটো চেঞ্জ কৰিছোঁ এনেকৈ লিখাটো একেই সেম থাকিব তোমালোকে অংকবিলাক কৰি গৈ থাকি সিম্পলিফাই কৰি বাকিখিনি একেধৰণে কৰি গৈ থাকিব পাৰিবা গতিকে বাকি আৰু দুটা অংক থাকিলে এই দুটা অংক তোমালোকে কৰিবা যদি নোৱাৰা তেতিয়া মোক জনাবা যে এই দুটা অংক কৰি দিয়ক তেতিয়া মই আকৌ প্ৰথমৰ পৰা গোটেইখিনি মিলাই পেলাই এটা ভিডিঅ' বনাই মই তোমালোকক সেইখিনি পৰৱৰ্তী এইখিনি অংক কৰি দিবলৈ ট্ৰাই কৰিম গতিকে ইয়াৰ লগে লগে 1.3 এক্সাৰসাইজ শেষ হ'ল গতিকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকে ভালকে বুজি পেলাই বস্তুবিলাক কৰিবলৈ ট্ৰাই কৰা আৰু এনে ধৰণে মই প্ৰত্যেকটো ষ্টেপ প্ৰত্যেকটো বস্তু মই তোমালোকৰ মাজত লৈ আহি যাতে তোমালোকে খুব এটা ভাল নম্বৰ ম্যাথমেটিক্সত লৈ আগন্তুক 2026 যিটো SSLC পৰীক্ষা আছে তাত তোমালোকে পাৰ হৈ যাব পাৰা তাৰ কাৰণে আমি ম্যাথমেটিক্স বা প্ৰত্যেকটো সাবজেক্ট অকল জেৰন ক্লাছ আছে অকল ম্যাথমেটিক্স সাবজেক্ট লৈ অহা নাই তোমালোকৰ প্ৰত্যেকটো সাবজেক্টৰ ভিডিঅ'সমূহ তোমালোকৰ মাজত লৈ আহিব গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যিমান বেছি শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা লাইক কৰিবা আৰু আমাক লগত সহযোগ কৰা মই কৈছো নহয় ম্যাথমেটিক্সত বা অন্যান্য সাবজেক্ট বিলাকত আমি একেলগে তোমালোকৰ লগত গাইডেন্স হিচাপে থাকি তোমালোকৰ আগন্তুক পৰীক্ষা যাতে ভাল ফলাফল কৰিব পাৰা তাৰ কাৰণে চেষ্টা কৰিম গতিকে আজি ইমানতে এইটো ভিডিঅ' শেষ কৰিছোঁ সকলোৱে ভালকে পঢ়িবা বুলি আশা কৰি আজি ক্লাছ ইমানতে শেষ কৰিলোঁ ধন্যবাদ